শাস্ত্ৰ বেদ বেদান্তৰ তত্ত্ব হ'ল জীৱৰ ভজনীয় তত্ত্ব হ'ল পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব। কিয়নো তেওঁৰ চৰণ চিন্তা কৰি থাকে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, বায়ু, বৰুণ, চন্দ্ৰ, অশ্বিনী কুমাৰ আদিকে ধৰি ৩৩ কোটি দেৱ দেৱতাই যাৰ চৰণ সদা সৰ্বদা সেৱা কৰি থাকে। তাংক আখি নকৰিবে ক্ষব, সেইজন পৰমাত্মা পৰম ব্ৰহ্ম সৰ্বশক্তিমান কৃষ্ণ তত্ত্বৰ চৰণ এৰি যিজনে আনৰ চৰণ চিন্তা কৰে তেওঁতকৈ দুৰ্ভগীয়া দ্বিতীয় এজন নাই। আমাৰ প্ৰত্যেকৰে উপাসনা কৰাৰ স্থান, উপাসনা তত্ত্ব প্ৰত্যেকৰে হয়তো বেলেগ বেলেগ। হিন্দু ধৰ্মৰ উপাসনাৰ মানে ঈশ্বৰক উপাসনা কৰাৰ আশ্ৰয়স্থলৰ নাম সকলোৰে জ্ঞাত মন্দিৰ, MONDIR মন্দিৰ। আৰু হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থখনৰ নাম হ'ল গীতা, GEETA গীতা। এতিয়া সেই GEETA গীতা শব্দটোত কেইটা বৰ্ণ আছে? 5টা। আৰু উপাসনাৰ স্থল মন্দিৰ শব্দটোত কেইটা বৰ্ণ আছে? 6টা, MONDIR 6টা। 6ৰ পৰা 5 বিয়োগ কৰি দিলে উত্তৰটো 1, অৰ্থাৎ হিন্দু ধৰ্মৰ এটাই দৰ্শন আছে, এক দেৱ এক সেউ একত বিনে নাই সেৱ। এজনেই ঈশ্বৰ, সেইজনকে সেৱা কৰা। মুছলিম ধৰ্মতো সেইটোৱে আছে। তেওঁলোকৰো উপাসনাৰ স্থল মছজিদ, তাৰপাছত ধৰ্মগ্ৰন্থৰ নাম কোৰাণ। ইংৰাজীত বানান কৰি চালে দুইটাৰে উত্তৰ একেটাই। ধৰ্মগ্ৰন্থখনৰ নাম কোৰাণ, 5টা বৰ্ণ আছে। উপাসনাৰ স্থল হ'ল মছজিদ, তাত 6টা বৰ্ণ আছে। 6ৰ পৰা 5 বিয়োগ কৰিলে উত্তৰ 1। তাৰমানে তেওঁলোকৰ ধৰ্মটোতো এক ঈশ্বৰৰ উপাসনা পদ্ধতি আছে, মাত্ৰ নামটো হ'ল আল্লাহ। তাৰপাছতে খ্ৰীষ্টিয়ান ধৰ্মৰো একে, চাৰ্চ মানে গীৰ্জা। তাৰপাছত ধৰ্মীয় গ্ৰন্থখনৰ নাম বাইবেল, তাতো 5টা বৰ্ণ আছে। এনে ধৰণে ধৰ্মীয় গ্ৰন্থ তথা উপাসনাৰ স্থল প্ৰত্যেক ধৰ্মৰে এটাই বস্তু, ঈশ্বৰ এজন। নামাকৰণ হয়তো কোনোবাই গড বুলি কৈছে, কোনোবাই আল্লাহ বুলি কৈছে, কোনোবাই ঈশ্বৰ বুলি কৈছে। সেইটো প্ৰত্যেক ধৰ্মৰ নিজৰ নিজৰ ব্যক্তিৰ ভাল লগা নামেৰে ধৰ্ম গুৰুজনাই দিয়া নামাকৰণেৰে সেই নামটোক আশ্ৰয় কৰে, তাত কোনো কথা নাই। কিন্তু প্ৰত্যেক ধৰ্মৰে উত্তৰ এটাই, ঈশ্বৰ হ'ল এজন। মানে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হিচাপে বহুজন নাই, আছে মাত্ৰ এজন। নামকৰণ প্ৰত্যেকৰে বেলেগ বেলেগ। আমাৰ কৃপালু গুৰুজনাই কৃষ্ণ বুলি ক'লে, এতিয়া তাকে মাধৱ গুৰুজনাই মাধৱ বুলি ক'লে। মাধৱ গুৰুজনাই কৈছে মাধৱ মাধৱ নাম বচনত উচ্চাৰয়, মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে, মাধৱ মাধৱ নাম উচ্চৰয় সমস্ত কাৰ্যত। গতিকে মাধৱ গুৰুজনাই মাধৱ নামটো বেছি ভাল পালে কাৰণে হয়তো সেই মাধৱ নামেৰে তেনেধৰণে ঘোষা জোকা লিখিল। গতিকে আপুনি মই যিটো নামেৰে ভাল পাওঁ, মাধৱ বুলি কৈ ভাল পাওঁ, কৃষ্ণ বুলি কৈ ভাল পাওঁ, যাদৱ বুলি কৈ ভাল পাওঁ, যদুনন্দন বুলি কৈ ভাল পাওঁ, মুৰাৰী বুলি কৈ ভাল পাওঁ, মুকুন্দ বুলি কৈ ভাল পাওঁ, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা বা ভাল লগা বিষয়। গুৰুজনাই কৈছে যে সমস্ত ধৰ্মৰে উপাসনা মূল বিষয়বস্তু এটাই, সেইটো হ'ল এক ঈশ তত্ত্ব। আৰু বৰ্তমান প্ৰশ্নৰ উত্তৰ তেনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে যে হিন্দু ধৰ্মত সূৰ্য যিফালে উদয় হয় সেইফালে ভকতে মূৰ কৰি ঈশ্বৰক চিন্তা কৰে, মানে সেৱাভাগ কৰে। আৰু ইছলাম ধৰ্মত সূৰ্য যিফালে অস্ত যায় পশ্চিম ফালে, সেইফালে মূৰ কৰি তেৰা সমস্তই আল্লাহ সেৱা কৰে, মানে ঈশ্বৰৰ পৰা কৃপা বিচাৰে। ধৰ্মগুৰুসকলে দিয়া সেই যিটো দৰ্শন যে কোনোবাই পশ্চিম ফালে মূৰ কৰি সেৱা কৰে, কোনোবাই পূব ফালে মূৰ কৰি সেৱা কৰে, কোনোবাই উত্তৰ ফালে, কোনোবাই দক্ষিণ ফালে, সেইটো কাজিয়া লগা তৰ্ক কৰাৰ বিষয়বস্তু নহয়। তেওঁলোকৰটো ভুল, আমাৰটো শুদ্ধ। তাৰ দ্বাৰা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এই দৰ্শনটো দিলে, সমস্ত ভূততে ব্যাপী আছোঁ মই
হৰি তাৰমানে ভগৱান পূব ফালেও নাই পশ্চিম ফালেও নাই ভগৱান উত্তৰ ফালেও নাই দক্ষিণ ফালেও নাই ভগৱন্তক যদি বিচাৰিব জানা তেতিয়াহ'লে ভগৱান সৰ্বত্ৰতে বিৰাজমান হৈ আছে তুমি বিচাৰিব জানিবলৈ খালি তুমি যি ধৰ্মশাস্ত্ৰ লাভ কৰিছা তাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া তেতিয়া তুমি পশ্চিম ফালে গ'লে পশ্চিম ফালেই ভগৱানক পাবা পূব ফালে গ'লে পূব ফালেও তুমি উপাস্য তত্ত্বক পাবা উত্তৰ ফালে গ'লে উত্তৰ ফালেও তুমি উপাস্য তত্ত্বৰ কৃপা লাভ কৰিব পাৰিবা তুমি য'তেই নাথাকা যেনেকৈ নাথাকা মাত্ৰ শাস্ত্ৰসন্মত নিয়ম তুমি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিব লাগিব এইটোৱে হ'ল দৰ্শন গতিকে কৃপালু গুৰুজন বস্তু ইমান সুন্দৰভাৱে আমাক দৰ্শন দিছে তাৰ পাছতো আমি জীৱতত্ত্বই মনুষ্যই আমাৰটোহে শুদ্ধ মোৰটোহে শুদ্ধ বুলি কৈ আমি কাজিয়াৰ মাজত সোমাই পৰোঁ গতিকে কক কি বিষয়বস্তুক চিন্তা কৰি আমি কেনেধৰণে আগবাঢ়িব লাগিব ইয়াৰ জ্ঞান শাস্ত্ৰ আমাক দিছে ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি শুকগুৰুৱে উত্তৰ দিছে তাৰ প্ৰাকমুহূৰ্তত কি কৰিছে এই ৰজা পৰীক্ষিত তুমি এই সাধাৰণ প্ৰশ্নৰ উত্তৰটো নাজানানে এইবুলি কিন্তু নাই কোৱা ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শুকগুৰুৱে হৃদয়ৰ মাজত পদুম ফুলৰ নিচিনা কৃষ্ণদেৱৰ চৰণ যুগল চিন্তা কৰিছে আৰু ধাৰণ কৰি ৰজা পৰীক্ষিতৰ ফালে চাই কৈছে দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি হে ৰাজন আমি ইমান দিনে ভাবিছিলোঁ তুমি কেৱল এজন ৰজা প্ৰজাক শাসনকৰ্তা কিন্তু আজি আমি বুজি পাইছোঁ তুমি এজন পৰম সাধু তুমি কেৱল ৰজাই নহয় তুমি এজন সাধু কাৰণ তুমি গৰ্ভতে ভগৱানক দৰ্শন পাই আহিছা ধন্য নৰপতি মতি উত্তম তোমাৰ তুমি যি চিন্তা কৰি মোৰ আগত প্ৰশ্নটো আগবঢ়াই দিলা সেইটো কেৱল তোমাৰ বাবে নহয় তুমি এইবুলি নকলা মই মৰিম 7 দিনৰ পাছত মই কি কৰিম এইবুলি নাই সোধা পৰীক্ষিতে সুধিছে এটি ম্ৰিয়মান জীৱতত্ত্বই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰাটো প্ৰয়োজন মোক ক'ব লাগে তাৰমানে আমি সকলো দুখী জীৱ আমাৰ সকলোৱে কিবা নহয় কিবা প্ৰকাৰে দুখ কাৰোবাৰ হয়তো ঐশ্বৰ্য বিভূতি ঢেৰ আছে বিচৰা ধৰণে ল'ৰা সন্তান এটি নাই সেইকাৰণে সেইটো কাৰোবাৰ দুখ কাৰোবাৰ হয়তো ল'ৰা দুটা কিন্তু ছোৱালী এজনী দৰকাৰ হৈছিল ছোৱালীজনী নোহোৱাৰ কাৰণে সেইটো দুখ ঐশ্বৰ্য বিভূতি গাড়ী ঘোঁৰা ঢেৰ ধন সম্পত্তি আছে কিন্তু ল'ৰাও আছে এটা তাকো মুখেৰে ক'ব নোৱাৰে বুবা গতিকে প্ৰত্যেকৰে কিবা নহয় কিবা প্ৰকাৰে সংসাৰত আমাৰ দুখ আছে 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 সেইকাৰণে ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটোত প্ৰত্যেকৰে প্ৰশ্ন হৈছে আৰু তেওঁক যিটো উত্তৰ দিলে তেওঁ যিটো উত্তৰ লাভ কৰিলে সেই উত্তৰটো প্ৰত্যেকৰে গ্ৰহণযোগ্য এই দৰ্শনটোহে হ'ল ভাগৱত দৰ্শন গতিকে ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ সমস্ত জীৱৰ মংগল হ'ব তুমি সোধা প্ৰশ্নটোৰ উত্তৰ জানিব পাৰিলে প্ৰত্যেকৰে মংগল সাধন হ'ব গতিকে ৰাজন আমি কওঁ শুনা মুখৰো সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত স্বাভাৱিকতে এটি জীৱৰ শ্ৰেষ্ঠতম মুকুতি হ'ল মুখ্য প্ৰাপ্তি মানে পৰমাত্মাত জীৱ আত্মা লীন যোৱা এইটো হ'ল সমস্ত জীৱৰ কাম্য আৰু জগতৰ খিত কিন্তু যিজনে মুকুতি লভে তেওঁ হেনো
তুমি সোধা প্ৰশ্নটোৰ উত্তৰটো লাভ কৰিবলৈ ইচ্ছা কৰে বুলি কৈছে লভিলা মুকুতি যিটো তাহাৰো বঞ্চিত অৰ্থাৎ নাম আজি যদি আমি ঈশ্বৰৰ নাম লওঁ তেতিয়াহ'লে যিদিনা এই শৰীৰটো এৰিম তেতিয়া আমি যি দুখৰ স্থান পাম সেই দুখৰ স্থানত এই নামৰ বলতহে সেই স্থান দুখৰ লাভ কৰিব পাৰিম আকৌ সেই স্থান দুখৰত গৈ আমি কি পাম কেৱল নামেই পামগৈ সেই কথাটো কৈছে যদি এতিয়া আমি নাম শিকি নাযাওঁ নাম আশ্ৰয় নকৰোঁ তেতিয়াহ'লে পাছত যেতিয়া আমি কিবা অকণমান পুণ্যৰ বলত নাম পাম তেতিয়া কিন্তু আমি নাম আশ্ৰয় কৰিব নোৱাৰিম সেইকাৰণে কৈছে লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত যিজনে নাম আশ্ৰয় কৰি মুকুতি লাভ কৰিলে তেওঁ গৈ আকৌ পাছৰ জন্মত নামকে আশ্ৰয় কৰিবলৈ পাব অৰ্থাৎ ইহকাল পৰকাল অনন্ত কালৰ বাবে নামে তেওঁ কেতিয়াও লগেৰা নিদিয়ে তাকে যদি নাজানো তেতিয়াহ'লে শাস্ত্ৰই কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কোৱাচৰে যাৰ জ্ঞান নাই যি জাতিয়ে পৰম্পৰাগত চিন্তাৰ মাজেৰে কৰ্মক ধৰ্ম বুলি পালন কৰি থাকে নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে নিতে নিতে বলি দৰে কৰ্মক যজ্ঞ বুলি আশ্ৰয় কৰি 5টা নীতি নিয়ম পালন কৰি থাকে যাক পঞ্চযজ্ঞ বুলি কোৱা হৈছে তাহাৰ শ্ৰুতব্য কথা আছে সংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত তাহাৰ শ্ৰুতব্য মানে তেওঁলোকে শুনিব লগা শ্ৰুতব্য মানে শুনিব লগা বহুত কথা আছে কিয়নো হৰি বিমুখ হোৱাৰ বাবে তেওঁলোকৰ আয়ুসটো এনে গুচি যায় তো কমি কমি গৈ থাকে হৰি বিমুখ হোৱাৰ বাবে এতিয়া পঞ্চযজ্ঞ কি পঞ্চ যজ্ঞ কৰিব লগা পাপ কেইটা কি আমাৰ প্ৰত্যেকৰে হয়তো কম বেছি পৰিমাণে জ্ঞাত যে জন্ম যায়তে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ জন্মসূত্ৰে আমি এই সংসাৰলৈ বিভিন্নজনে বিভিন্নটা উপাধি লৈ আহোঁ জন্ম হোৱাৰ পাছত আমি উপাধি এটা লওঁ সেই উপাধিটো অনুসৰি আমাৰ কুল গোত্ৰ চিনাকি দিয়া হয় বোলে আমি আহোম সম্প্ৰদায়ৰ আমি কৈৱৰ্ত সম্প্ৰদায়ৰ আমি মিচিং সম্প্ৰদায়ৰ আমি গাৰো আমি লালুং আমি চুতীয়া আমি কছাৰী এনে ধৰণে আমাৰ নামটোৰ পাছত থকা উপাধিটোৰ পৰা আমি ইজনে সিজনক চিনিব পাৰোঁ বুজিব পাৰোঁ এতিয়া শাস্ত্ৰই কৈছে জন্ম যায়তে হেনো শূদ্ৰ অৰ্থাৎ জন্ম হোৱাৰ লগে লগে এটি জীৱতত্ত্ব মূৰ্খ বা অজ্ঞানী সংস্কাৰতে দ্বিজ যেতিয়া পিতৃ মাতৃয়ে বিদ্যালয়ত নামটো লগাই দিব অ আ ক খ ABCD কেইটা যেতিয়া আমি শিকিম তেতিয়া লাহে লাহে আমি সংস্কাৰী হ'ম যে সৰুতে আমি মাটি খাইছিলোঁ নাজানো যিহকে পাইছিলোঁ তাকে খোৱা বস্তু বুলি মুখলৈকে নিওঁ ডাঙৰসকলে আমাক সেইটো নাপায় নাখাবা বুলি হাতখন আঁতৰাই দিয়ে কিবা এটা যদি মুখেৰে চুবাই থাকোঁ মাতৃয়ে পিতৃয়ে কি কৰে আঙুলিটো ভৰাই চাই কিবা খালে নেদেখিলোঁ সেইটো অসংস্কাৰী জীৱন তাৰমানে অজ্ঞানী আমি তেতিয়া জন্ম যায়তে যেতিয়া আমি দুটা কথা জানিলোঁ মুখেৰে ওলালে তেতিয়া বিদ্যালয়ত নামটো লগাই দিলে পিতৃ মাতৃয়ে ডাঙৰ হৈ ইয়াক ডাক্তৰ কৰিব লাগিব ইঞ্জিনিয়াৰ কৰিব লাগিব ভাল অফিচাৰ এজন বনাব লাগিব IPS অফিচাৰ আদি বিভিন্ন ভাৱনাযুক্ত হৈ পিতৃ মাতৃয়ে বিদ্যালয়ত নাম লগায় গতিকে সংস্কাৰতে দ্বিজ সংস্কাৰী হয় পিতৃ মাতৃয়ে শিকায় এয়া তোমাৰ দেউতা এয়া তোমাৰ ককা এয়া তোমাৰ আইতা এয়া তোমাৰ খুৰা খুৰী বৰদেউতা বৰমা আদি আদি এয়া তোমাৰ শিক্ষাগুৰু এনেকৈ শিকাই গৈ থাকে তেনেধৰণে সন্তানে শিকি শিকি লাহে লাহে সংস্কাৰী হৈ গৈ থাকে সংস্কাৰতে দ্বিজ তেতিয়া তেওঁক দ্বিজ বুলি কোৱা যায় একেজন হৰিধাৰী জীৱ আত্মাই
তাৰ পাছত বেদ পাঠাত ভৱতে বিপ্ৰ যেতিয়া বিদ্যালয় পাঠ্যপুথিও অধ্যয়ন কৰি আছে লগে লগে ভকতসকলৰ লগত নামঘৰত গৈ বা নিজৰ নিজৰ ধৰ্ম অনুসাৰে ধৰ্মীয় অনুষ্ঠানবিলাকত গৈ সেই বিষয়বস্তু আশ্ৰয় কৰে গতিকে বেদ পাঠাত ভৱতে বিপ্ৰ ঈশ্বৰক জানিবৰ বাবে ঈশ্বৰক জনাৰ যিটো মাধ্যম সেই মাধ্যমটোক আশ্ৰয় কৰাৰ লগে লগে তেওঁ বিপ্ৰৰ শাৰীলে উত্তৰণ হয় তাৰ পাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ যেতিয়াই তেওঁ ব্ৰহ্মক জানিব পাৰে তেতিয়াই তেওঁক ব্ৰাহ্মণ বুলি কোৱা যায় এতিয়া আমি সেই কথাটোক এৰি প্ৰত্যেকে কি কৰোঁ ইৰামে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ জন্ম হোৱাৰ লগে লগে মানে মাতৃগৰ্ভৰ পৰা এই পৃথিৱীলৈ 10 মাহ 10 দিনৰ অন্তত যেতিয়া এটি দেৱ শিশুৰ আগমন হয় আগমন হোৱাৰ লগে লগে তেওঁৰ লগত স্বাভাৱিকতে পাঁচটা ধাৰ লাগি আহে তেওঁ উপাধিটো গগৈ হওক দৈত্য হওক কলিতা হওক বৰগোহাঁই হওক বুঢ়াগোহাঁই হওক দাস হওক হাজৰিকা হওক কোনো কথা নাই উপাধি তেওঁ যিয়ে নহওক কিন্তু মাতৃগৰ্ভ এৰি অহাৰ লগে লগে প্ৰত্যেক উপাধিধাৰী ব্যক্তিৰে পাঁচটা ধাৰ লাগি আহে সেই ধাৰকেইটা কি কি দেৱঋণ ঋণ মানে ধাৰ ঋষি ঋণ ভূত ঋণ পিতৃঋণ আৰু পোষ্য ঋণ বা কুটুম্ব ঋণ এতিয়া সেই ধাৰকেইটাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ যিকেইটা কৰ্ম কৰোঁ সেই কৰ্মকেইটাকে পঞ্চযজ্ঞ বুলি কৈছে এতিয়া সেই কৰ্মকেইটা কি কি এ ৰাম হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি বলিদান প্ৰক্ৰিয়াৰ দ্বাৰা ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰি শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি তাৰ পাছত সমভাৱে সুহৃদজনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন এতিয়া ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাইসকলৰ ধাৰৰ পৰা মুক্ত কেনেকৈ হ'ম সমভাৱ মানে ইজনে সিজনক সন্মান কৰা যিটো ব্যৱস্থা তাৰ দ্বাৰা কোনোদিন খাই কাজিয়া নকৰি মৰম স্নেহ ভাতৃত্ববোধৰ মাজেৰে জীৱন যদি আমি যাপন কৰোঁ তেতিয়াহ'লে আমি বংশ পৰিয়াল ককাই ভাই কুটুম্ব ঋণৰ পৰা অনায়াসে মুক্ত হৈ থাকিব পাৰিম এতিয়া এনেকৈ 5টা কৰ্ম 5টা ঋণৰ পৰা মুক্ত হৈ থাকিবলৈ আমি কৰি থাকিলেও শাস্ত্ৰই কৈছে এহি ভাৱে ঋণী সদা ভকতি বিহীন যদি 5টা কৰ্ম কৰাও বিপৰীতে যদি ভক্তি নকৰা তেতিয়াহ'লে 5টা কৰ্ম কৰা নকৰা একেটাই কথা তাৰমানে মুক্ত হ'ব নোৱাৰিবা কৰা নকৰাটো এটা তোমাৰ কথা 5টা কৰ্ম কৰিবা নে ভক্তি কৰিবা যদি 5টা কৰ্ম কৰা ভক্তি নাই কৰা তেতিয়াহ'লে কৰা নকৰা একেটাই কথা যদি কেৱল ভক্তি কৰিছা তেতিয়াহ'লে 5টা কৰ্ম নকৰিলেও কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ কায়ৰ দ্বাৰা বাক্যৰ দ্বাৰা মনৰ দ্বাৰা যদি মুকুন্দ এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত শৰণ গ্ৰহণ কৰে
তেতিয়াহ'লে তাৰ ঋণ খোজা সবে গৈল সমস্তৰে ওপৰত গৈ অহা 5টা ধাৰৰ পৰা তেওঁ অনায়াসে মুক্ত হৈ থাকিব পাৰে নকৰিও ঋণী আৰু কিটো নুহি নৰে 5টা কৰ্ম 5টা যজ্ঞ পঞ্চ ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ এটাও নকৰাকৈও কেৱল ভক্তি কৰিয়ে তেওঁ ইয়াৰ পৰা মুকলি হৈ থাকিব পাৰে এটা কোনটো কৰিম কোনটো নকৰিম শাস্ত্ৰ ইতিমধ্যে পদবন্ধে ক'লে চিন্তা কৰাটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়বস্তু তাকে লৈ খাই কাজিয়া কৰি লাভ নাই প্ৰত্যেকই যিহেতু দুশ্ৰেণী আমি পঢ়িলোঁ গতিকে অসমীয়াতে লিখা আছে কথাখিনি সুন্দৰভাৱে তাকে পঢ়ি বুজি আমি প্ৰত্যেকই বিষয়টো নিজৰ আয়ত্তৰ ভিতৰলৈ আনি ঈশ্বৰৰ চৰণত নিজকে অৰ্পণা কৰি সেই পথেৰে আমি নিজক আগবঢ়াই নিব লাগে এই ৰামে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰৈ মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ আমি যে ইয়াত বহি আছো কাহানিকে মৰিম আমি কোনোবাই জানোনে নাজানো মানে কাহানিকে কোনদিনা আত্মা তত্ত্ব এই শৰীৰটো এৰি আমি এই সংসাৰৰ পৰা যামগৈ কোনোবাই জানোনে নাজানো তেন নজনাৰ মূল কাৰণটো কি বাৰু ভাগৱতে কৈছে হি হেতু সেই কাৰণে নেদেখৈ মানে নেদেখে নৰে মানে মনুষ্যই আপোন বিনাশ নিজৰ নাশটো সেইকাৰণে মনুষ্যই দেখা নাপায় কাৰণটো কি মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ মানে আমি মিছা বিষয়বিলাকক ইচ্ছা কৰোঁ আশা কৰি থাকোঁ এতিয়া মিছা বিষয় কোনটো ক'লে দিন ভৈলে সূৰ্য উদয় হোৱাৰ লগে লগে ধন কুটুম্বৰো চিন্তা কৰে ল'ৰাটোক কেনেকৈ ভাল কাপোৰ এসাঁজ পিন্ধাব পাৰিম সেইটো চিন্তাতে ধন টকা পইচা ক'ৰ পৰা পাম সেইটো দিশেৰে নিজক লৈ গুচি যাম ৰাতিপুৱাল কি নোপোৱাল কেনেকৈ এটকাটো দুটকা কৰিব পাৰিম এইটো চিন্তাত ইফালে সিফালে মনটো পঠিয়াই দিলোৱে আৰু তাৰপৰা গা ধুলো কি নুধুলো লাহেকৈ কৰ্মত ওলাই গুচি গ'লোঁ মুঠতে ৰাতিপুৱা হোৱাৰ লগে লগে এই ধন ঘটাৰ চিন্তা ধন ঘটি 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 যি পালোঁ যি নেপালোঁ তাৰে ঘৰলৈ ল'ৰা ছোৱালীকেইটাই খাবলৈ কিবা এমুঠি আনিলোঁ কি নানিলোঁ কিন্তু জুলীয়াবিধ ধৰিবলৈ নেৰিলোঁ কাৰণ দিনটো কষ্ট হ'ল সেইকাৰণে জুলীয়া দ্ৰব্যকণ অকণমান দৰকাৰ হয় গতিকে সেইকণ ধৰাৰ লগে লগে নিদ্ৰা স্ত্ৰী আলাপে ৰাতি আয়ু সৰু ৰাতি ঘৰত আহি কি হ'ল কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰি পালে পালে ল'ৰা ছোৱালী জন্ম দিবলৈ আই মাতৃগৰাকীৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিলোঁ ৰাতিটো তেনেকৈ পঠিয়ালোঁ আৰু দিনটো ধনৰ চিন্তাত পঠিয়ালোঁ সি হেতু নেদেখৈ নৰে আপোনৰ বিনাশ এইটো হ'ল মিছা বিষয় মোৰ ধন মোৰজন মই হ'লোঁ মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে এনেকৈ ভবাও এচাম আছোঁ আমি গতিকে আমি ভালকৈ যদি চিন্তা কৰোঁ জন্ম হোৱাৰ পাছত প্ৰথম কথা আমাক জন্ম কোনে দিয়ে আনে জন্ম দিয়াৰ পাছত আমাৰ নামটো কোনে দিয়ে আনে আমাক জ্ঞান কোনে দিয়ে আনে দিয়ে তাৰপাছত আমি যেতিয়া মৰিম মানে এই সংসাৰ এৰিম আৰু আত্মাতত্ব তেতিয়া কোনে নিয়ে শ্মশানলৈ আনেহে লৈ যায় নিজেতো একো লৈ অহা নাই এখন পৃথিৱীলৈ নিজে লগত লৈ যাব নোৱাৰো যিমান দম্ভ অহংকাৰ কৰিলেও নাখাতে এতিয়া অহংকাৰ কৰিম কাক লৈ তেনেহেন চিন্তা তেজক পানী কৰি হাড়ক মাটি কৰি যেতিয়া আমি সুখ বিচাৰি এটা চাকৰি কৰিবলৈ কৰ্ম কৰিবলৈ ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া হয়তো আমি যুৱক অৱস্থাত থাকোঁ মানে প্ৰায় 30 বছৰ বয়স হয় আৰু আমাৰ বা 25 বছৰ মানৰ পৰা লাহেকৈ ধন ঘটাৰ চিন্তাটো আহে আৰু ধন ঘটাৰ চিন্তা কৰি ইণ্টাৰভিউ দি এটা চাকৰি পালোঁ চাকৰিটো পোৱাৰ পাছত আমি কি কৰোঁ পিতৃ মাতৃৰ কাষৰ পৰা লাহেকৈ আঁতৰি গুচি গ'লোঁ কিমান বছৰলৈ যিহেতু আমি 25 বছৰত চাকৰি পালোঁ 60 বছৰত
চাকৰিৰ পৰা অৱসৰ ল'ব পাৰে সেইকাৰণে 60 বছৰ বয়সলৈকে আৰু আমাৰ কিমান বয়স থাকিব 35 বছৰ গতিকে 35 বছৰ আমি চাকৰি কৰোঁ 60 বছৰ হ'ল ঘৰলৈ ঘূৰি আহোঁ দেউতা মাক কেনেকুৱা অৱস্থাত লগ পাওঁহি একেবাৰে লাখতি লৈ কাৰোবাৰ সৈতে বিচনাত পৰি থাকে তেনেকুৱা অৱস্থাত আমি যৌৱনপ্ৰাপ্ত যুৱকজনে ঘৰলৈ ঘূৰি আহি পিতৃ মাতৃক লগ পাওঁ এতিয়া আমি যি কাৰণে চাকৰি কৰিবলৈ ওলাই গৈছিলোঁ ধন ঘটিবলৈ ওলাই গৈছিলোঁ তাৰ উত্তৰটো কি আছিল উত্তৰটো হ'ল সুখ কাৰ সুখ পিতৃ মাতৃক সুখ দিম কাৰণ পিতৃ মাতৃ আমাক ইমান দুখ কষ্ট কৰি ডাঙৰ কৰিলে BA পঢ়ুৱালে গতিকে মই পিতৃ মাতৃক সুখ দিব নোৱাৰিলে নহ'ব গতিকে মই সুখ দিব লাগিব যিটো অৱস্থাত দেউতাক মাক এৰি থৈ গৈছিলোঁ সেইটো অৱস্থাত 30 বছৰ পাছত ঘূৰি আহি লগ পামনে নেপাওঁ আকৌ মাজতে আমি কি কৰিলোঁ 35 বছৰ মানত বিয়াও পাতিলোঁ বিয়া পতাৰ পাছত কি হ'ল সন্তান এটি জন্ম হ'ল আৰু বাঢ়ি গ'ল দায়িত্ব যে সন্তানটো আৰু পত্নীগৰাকীৰ সুখ দিব লাগিব ফ্ৰিজ এটা লাগিব ৱাশ্বিং মেচিন এটা লাগিব গাড়ী এখন লাগিব আদি আদি দায়িত্ব বাঢ়ি গ'ল আৰু তাৰ বাবে আমি দিনক ৰাতি কৰি আৰু এঘণ্টা বেছিকৈ কষ্ট কৰিবলৈ ধৰিলোঁ যি সময়ত সন্তানটোক কোচত তুলি কোলাত তুলি মৰম কৰাৰ বয়স আছিল সেই সময়তে সন্তানটোক এৰি থৈ যোৱাৰ বাবে যেতিয়া অৱসৰ ল'লোঁ তেতিয়া এটাই ভাবোঁ এতিয়া আৰু সন্তানৰ লগত পত্নীগৰাকীৰ লগত ঘৰত গৈ একেবাৰে সুখেৰে থাকিম কাৰণ বেংক বেলেঞ্চটো বঢ়াই ল'লোঁ বেংকত কমকৈ 20 লাখ মান 50 লাখ মান টকা জমা হ'ল এতিয়া আৰু ঘৰত গৈ সুখেৰে দিন কটাম কিন্তু যিটো সময়ত এৰি থৈ গৈছিলোঁ 5 মাহত বা এবছৰত সন্তানটোক সেই 60 বছৰত যেতিয়া ঘৰলৈ ঘূৰি আহিম তেতিয়া সন্তানটোৰ কিমান হ'ব এতিয়া বয়স স্বাভাৱিকতে সন্তানটোৰ 20-25 বছৰ হ'ব কাৰণ আমি সিমানতে এৰি থৈ গৈছিলোঁ 35 বছৰত বিয়া পাতি 36 বছৰত যদি সন্তানৰ জন্ম হৈছে আমি 60 বছৰত যদি ঘূৰি আহোঁ তেতিয়াহ'লে সন্তানটোৰ স্বাভাৱিকতে বয়সটো 16 বছৰ 15 বছৰ হ'বগৈ দেখ সিমান বয়সত সন্তানটোক কোচত তুলি মৰম কৰিব পাৰিমনে নোৱাৰোঁ দেখ সেইটো এটা শূন্য পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰিগুণ নাম ধৰ্ম মহাসুখকৰ বিপৰীতে পূজা নমস্কাৰ ধ্যান আদিবিলাক হ'ল বৰ দুষ্কৰ মানে দুৰ্লভ ই কষ্টসাধ্য কাম ইয়াক আশ্ৰয় কৰিবলৈ বৰ কষ্ট কৰিব লাগে আৰু প্ৰমাণখিনি আপোনাৰভাৱে জানেও যাৰ হৈ যজ্ঞ কৰা যায় তেওঁহে ফলটো পায় যদি এটা পুত্ৰ কামনা কৰি এজন ৰজাই যজ্ঞ এটা পাতিছে যজ্ঞত যিসকলে খাবলৈ যাব চাবলৈ যাব পুৰোহিত হ'বলৈ যাব তেওঁলোকে একো নাপায় কিবা এটা ন্যূনতম পাব খাব সময়ত খাবলৈ কিবা এটা পাব তাৰপাছতে তেওঁলোকে যজ্ঞটো কৰাৰ বিনিময়ত মাননি এটা পাব কিন্তু পুত্ৰ যদি ৰজাৰ নিচিনাকৈ বেলেগ কাৰোবাৰো নাই গোটেই ৰাজ্যখনতে পুত্ৰ নোহোৱা সকলোৱে কিন্তু পুত্ৰ হৈ নাযায় আকৌ যজ্ঞটো কৰিলে যিজনৰ উদ্দেশ্যে যজ্ঞ কৰিছে যি কামনা কৰি কৰিছে সেই কামনাটো সেইজনৰহে সিদ্ধি হ'ব যজ্ঞৰ দ্বাৰা কিন্তু কৃষ্ণ নামৰ বিষয়ে গুৰুজনাই বৰগীতত কৈছে পঢ়িতে এক শুনিতে শত নিতৰে কৃষ্ণ কথা এজনেহে কৈ থাকে কিন্তু শুনে ভনে মানে যিমানে শুনিব যিমানে কৃষ্ণ কথা ভাবিব সিমানৰ সমানে পুণ্য হৈ যায় তাৰমানে কৃষ্ণ নামত এইটো নাই বোলে প্ৰাণজিৎ নামৰ শৰীৰটোৱে 2.5 ঘণ্টা ধৰি ক'লে এওঁৰ বহুত পুণ্য হ'ব আপোনালোকে 2.5 ঘণ্টা ধৰি শুনিলে এওঁলোকৰ কম পুণ্য হ'ব এনেকুৱা নহয় কৃষ্ণ নামত কোৱাজনৰ যিমান পুণ্য শ্ৰৱণ কৰাজনৰো সমানে পুণ্য হয় আকৌ ৰাস্তাই ঘাটে যাওঁতে কোনোবা এজনে গাড়ীখন ৰখাই থৈ 1 মিনিটৰ বাবে ভাগৱতলৈ চাই সেই বাটচৰা সন্মুখতে মূৰটো ধুৱাই যদি সেৱাভাগ কৰিছে তেওঁৰো আমি শুনি থকা সমস্তৰ কৈ থকাজনৰ সহিতে সমানেই পুণ্যগৰাকী হৈ যায় কৃষ্ণ নামটো হ'ল ইমান মহামহিমাযুক্ত বাকী কোনো ধৰ্মতে সকলোৰে উত্তৰণ হোৱা মংগল হোৱা নিয়ম কোনো ধৰ্মগুৰুৱে আজিলৈকে কাকো দিয়া নাই কেৱল কৃপালু গুৰুজন বস্তুহে এই নিয়মটো সুন্দৰভাৱে আমাক বুজাই দিছে সেইকাৰণে কৃষ্ণ নাম সমস্ত ধৰ্মৰ
ৰাজা ধৰ্ম বুলি কোৱা হৈছে কৃষ্ণ নামটো সমস্ত ধৰ্মৰে ৰজা হ'ল কৃষ্ণ নাম এই ৰামে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ তে কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ অধিকাৰ কাৰ আছে স্ত্ৰীসকলৰ আছে শিশুসকলৰ আছে বৃদ্ধসকলৰ আছে স্ত্ৰী বাল্য বৃদ্ধকে ধৰি সমস্তৰে অধিকাৰ বুলি কৈছে আৰু সমস্তৰ ভিতৰত এটি নাম ক'লে চণ্ডাল চণ্ডালকো কৰে নামে তেখনে পবিত্ৰ বা তেখনে উদ্ধাৰ তে চাণ্ডাল পৰ্যন্ত নাম ল'লে যদি উদ্ধাৰ হ'ব পাৰে তেতিয়াহ'লে আপুনি মই আৰু কেনেকুৱা হ'ব লাগিব আপুনি মইতো চণ্ডালৰ কৰ্ম কৰা নাই আপুনি মইতো চণ্ডাল কুলত জন্মও হোৱা নাই গতিকে আপুনি আমি যি জাতিত জন্ম হৈছোঁ সেই জাতি নিশ্চয় নিজৰ ভাৱনাৰে অকণমান হ'লেও উচ্চ জাতি বুলিয়ে ভাবোঁ গতিকে এনে উচ্চ জাতিত জন্ম হৈ আমি যদি কৃষ্ণ নাম আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমাৰ আৰু মুকুতি নহ'বই কেনেকুৱা কথা আছে নেকি চাণ্ডাল পৰ্যন্ত যেতিয়া মুকুতি লাভ কৰিব পাৰে এৰা প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় ৰাজন পৰীক্ষিত চাৰি বেদৰ মূল সাৰ বস্তু হ'ল কেৱল কৃষ্ণ নাম আৰু নামতেই পৰম মংগল হৰি নামেব 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 মম জীৱন কলো নাস্তব্য 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 গতি অন্যথা অৰ্থাৎ হৰিনামে 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 সাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ চাৰিও বেদৰ মূল বিষয়বস্তু হ'ল কৃষ্ণ নাম হৰিনাম জানি পৰীক্ষিত তুমি তেজিও সংশয় তুমি যে মৰিম বুলি ভাবি আছিলা তোমাক যে তক্ষক নামৰ কালসৰ্পই দংশন কৰিব তোমাৰ মৃত্যু হ'ব তোমাৰ ধৰ্মপত্নীক কোনে চাব তোমাৰ সন্তান জন্মেজয়ক কোনে চাব কোনে লালন পালন কৰিব তোমাৰ ৰাজ্যৰ গতি কি হ'ব প্ৰজাসকলৰ গতি কি হ'ব এনেকুৱা ভাবি ভাবি তুমি হয়তো ভয় খাইছিলা তুমি মৰিবা গতিকে ৰাজন তুমি তোমাৰ মনত থকা সংশয়বিলাক এৰি পেলোৱা কিয়নো চাৰিও বেদে এটাই সাৰ বস্তু আমাক দিছে জীৱৰ উদ্ধাৰৰ বাবে সেয়া হ'ল কেৱল কৃষ্ণ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামত জীৱই শৰণ গ্ৰহণ কৰে কৃষ্ণ